Hello dear students, আজি লৈ আহিছো অন্যতম এটা ভিডিঅ' আৰু এই ভিডিঅ'টো কাৰেক্ট এনসাৰ ওপৰত হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'টো অনলি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিখিনি কাৰেক্ট টেন্স আছে আমি এইখিনিয়ে কৰিম। আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে মাত্ৰ কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে সেইখিনি আজি এই ভিডিঅ'টোৰ দ্বাৰা আমি গম পাম। চোৱা, প্ৰথমতে চোৱা কি কৰিব লাগে। আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্সৰ এটা নোটছ আছে। এইটো হল চোৱা, ডেইলি, এভৰিডে, ইউজুৱেলি, অফেন, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ, অলৱেজ, নেভাৰ, এভৰি মানডে, ৰেগুলাৰলি, উইকলি, জেনুৱেৰলি, পাংচুৱেলি, মান্থলি, ইটিচি। আৰু এনেকুৱা শব্দ বহুত থাকিব পাৰে। এতিয়া চোৱা, এই শব্দবোৰ যদি মই ইয়াতে নোটছত যিখিনি লিখিছে যে ডেইলি, এভৰিডে, ইউজুৱেলি, অফেন, এভৰি উইক, এভৰি মান্থ, এই যিবোৰ শব্দ লিখিছো মই ইয়াতে নোটছত, এই শব্দবোৰৰ পৰা যিকোনো শব্দ এটা যদি কোনো এটা সেন্টেন্সত থাকে বা কোনো এটা বাক্যত থাকে তেতিয়াহলে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। আৰু কেনেকৈ লিখিম আমি? প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিটো আমাৰ কি আছে ষ্ট্ৰাকচাৰ আছে, ফৰ্মেশন, সেই ফৰ্মেশন অনুযায়ী কি কৰিব লাগিব? আমাৰ বাক্যটো সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আমাৰ কাৰেক্ট টেন্সটো কি হ'ব? কমপ্লিট হ'ব। এতিয়া প্ৰথমতে আমাৰ জানিব লাগিব কি কাৰেক্ট টেন্সৰ নিয়ম অনুসৰি যে কি ডেইলি, এভৰিডে, ইউজুৱেলি, অফেন, এইবোৰ শব্দ আমাৰ প্ৰথমতে বাক্যটোত লক্ষ্য কৰিব লাগিব যে বাক্যটোত কি আছে। এতিয়া চোৱা, মই লিখিছো ইয়াতে হি কাম হিয়াৰ ইউজুৱেলি। আমি এই বাক্যটো প্ৰথমতে কি কৰিব লাগিব? ভালকে পঢ়িব লাগিব। এট ফাৰ্ষ্ট আমাৰ এই বাক্যটো কি কৰিম? আমি প্ৰথমতে পঢ়িম যে হি কাম হিয়াৰ ইউজুৱেলি। এতিয়া এই বাক্যটো পঢ়াৰ লগে লগে ইয়াতে আমি কি পাইছো? হি কাম হিয়াৰ ইউজুৱেলি। ইয়াতে কি আছে? ইউজুৱেলি আছে। সো ইয়াতে যদি ইউজুৱেলি আছে তেতিয়াহলে আমি গম পালো যে কি আমি নোটছত পাইছিলো। স্যাৰ কি নোটছত পাইছিলো? যে ডেইলি, এভৰিডে, ইউজুৱেলি। এই চোৱা কি আছে ইয়াতে? ইউজুৱেলি আছে। যদি ইয়াতে ইউজুৱেলি আছে, স্যাৰ নোটছত দিছিল কি দিছিল যে যদি কোনো এটা বাক্যত এভৰিডে, এভৰি মান্থ, ইউজুৱেলি, পাংচুৱেলি, জেনুৱেৰলি এনেকুৱা শব্দ যদি কোনো এটা বাক্যত থাকে তেতিয়াহলে সেই বাক্যটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে। তেতিয়াহলে আমাৰ ইয়াতে কি আছে? ইউজুৱেলি আছে। যদি ইয়াতে ইউজুৱেলি আছে আমি গম পালো কোনটো টেন্সত হ'ব? প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। প্ৰেজেন্ট ইনডিফিনিট টেন্সত এতিয়া আমি কি কৰিম? ফৰ্মেশন অনুযায়ী লিখিম। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশনটো কি আছে? সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস কি ইটিসি। এইটো হল আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন। সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস ইটিসি। সেইমতে আমাৰ কি কৰিব লাগিব? কৰিব লাগিব। এতিয়া আমি কি কৰিম? এই এক নম্বৰ যেটো কোৱেশ্চন আছে এটা আমি সলভ কৰিম। চোৱা, হি কামস হিয়াৰ ইজি। চোৱা হৈ গল, হি কামস হিয়াৰ ইজিলি। এতিয়া চোৱা, যেটো আমাৰ ব্ৰেকেটত কি দিয়া আছিল? ভাৰ্ব দিয়া আছে। আমি এই ভাৰ্বটো কি কৰিলো? ব্ৰেকেটৰ পৰা ওলাই আনিলো, কামস হৈ গল। এতিয়া কামস ইয়াতে এস কি হল? এসটো আমাৰ সেই কাৰণে হল, এটা কথা মনত ৰাখিবা ইয়াতে যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয়, সাবজেক্টটো যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে ভাৰ্বৰ লগত এস বা ইএস এটা কি কৰিব লাগিব? আমাৰ প্লাস কৰিব লাগিব, অৰ্থাৎ কি যোগ কৰিব লাগিব। লগ লগাই দিলেই হৈ যাব। এতিয়া চোৱা, যেহেতু আমাৰ হি সাবজেক্টটো কি আছে? হিটো হল থার্ড পারসন সিঙ্গুলার নাম্বার। হিটো আমাৰ কি হয়? থার্ড পারসন সিঙ্গুলার নাম্বার, যাৰ কাৰণে কি হৈছে ইয়াতে যেটো আমাৰ কি আছে? ভাৰ্ব, ইয়াৰ লগত আমাৰ কি যোগ হৈছে? এস যোগ হৈছে। হি কামস হিয়াৰ ইউজুৱেলি। ইয়াত 2 নম্বৰ কোৱেশ্চনটো চোৱা, I always visit the bank of the Kaveri river. প্ৰথমতে মই কি কৈছিলো যে প্ৰথমতে তুমি সেন্টেন্স যেটো আছে, সেন্টেন্স যেটো পৰীক্ষাত প্ৰশ্ন কাকতত দিয়া থাকিব সেইটো পোনপ্ৰথমে তুমি কি কৰিবা? ভালকে পঢ়িবা। তেতিয়াহলে আমি কি কৰিম? ইয়াতে যেটো কোৱেশ্চন দিয়া আছে এইটো কোৱেশ্চন আমি ভালকে পঢ়ো। I always visit the bank of the Kaveri river. ইয়াতে কি আছে? আমাৰ always শব্দটো আছে। কি আছে আমাৰ?
অলৱেজ শব্দটো আছে ছাৰে কৈছিল যদি কোনো এটা সেন্টেন্সত কি থাকে অলৱেজ থাকে তেতিয়াহ'লে সেই সেন্টেন্সটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত কি কৰিব লাগিব কারেক্ট টেন্স কৰিব লাগে তেতিয়াহ'লে চোৱা আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ মতে আমি কৰিম এতিয়া চোৱা নোটছত আমাৰ কি আছিল অলৱেজ আছিল না নাই এই চোৱা অলৱেজ কি অলৱেজ আছে যদি আমি ক'ত কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিম আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্স কৰিব হলে কি কৰিব লাগিব যেটো আমাৰ ফৰ্মেশন আছিল কি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস ইটিসি এই ফৰ্মেশন অনুযায়ী আমাৰ কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব এতিয়া চোৱা কি কৰিম আমি আই always visit the bank of the Kaveri. এতিয়া চোৱা I always visit the bank of the Kaveri river. এই বাক্যটোত আমি কি পাইছিলো অলৱেজ পাইছিলো যাৰ কাৰণে কি হল প্ৰেজেন্ট ইনডিফিনিট টেন্সত হল এতিয়া কথা হল স্যার ইয়াতে ভাৰ্বৰ লগত s হৈছিল কিন্তু ইয়াতে s নহল যে ভাৰ্বৰ লগত s নহল কাৰণ আমাৰ ইয়াতে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার নাই ফার্স্ট পারসন হে আছে ইয়াতে কি আছে ফার্স্ট পারসন সিঙ্গুলার নাম্বার আছে গতিকে আমাৰ কি ভাৰ্বৰ লগত s যোগ কৰিব নালাগে ঠিক আছে আগৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা নেক্সট 3 নম্বৰ যেটো কোৱেশ্চন আছে চোৱা এটো চোৱা A good man die young generally. আমি কি কৰিম প্ৰথমতে বাক্যটো পঢ়িম A good man die young generally. বাক্যটো পঢ়াৰ লগে লগে আমি কি কৰিলো ইয়াতে generally বুলি এটা কি পালো আমি শব্দ পালো সো generally যদি আছে তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব ছাৰে কৈছিল যে যদি কোনো এটা বাক্যত কোনো এটা সেন্টেন্সত জেনাৰেলি শব্দটো উল্লেখ থাকে তেতিয়ালে সেই বাক্যটো আমি কোনটো টেন্সত কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব আৰু আমাৰ ইয়াতে কি আছে জেনাৰেলি আছে সো জেনাৰেলি যদি আছে তেতিয়ালে আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো ফৰ্মেশন আছিল সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস ইটিসি এই মতে আমাৰ কি কৰিব লাগিব সলভ কৰিব লাগিব সো আমি কি কৰিম সলভ কৰিম এতিয়া A good man dies young চোৱা কি কৈছে A good man dies young generally এতিয়া চোৱা আমাৰ A good man এই যেটো সাবজেক্ট A good man এটো হল আমাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে কি হৈছে ভার্ব যেটো আছে ডাই ইয়াৰ লগত আমাৰ কি আছে s টো যোগ হৈ গল যেটো সাবজেক্টটো আমাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার মই কৈছিলো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্টটো তৃতীয় পুৰুষ একবচন হয় থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে ভার্বৰ লগত কি হ'ব s বাই s যোগ কৰিব লাগিব সো আমাৰ সাবজেক্টটো যেটো A good man থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে কি হৈছে ভাৰ্বৰ লগত s এটা যোগ হৈ গল ঠিক আছে সো নেক্সট ইয়াৰ পিছত আছে 4 নম্বৰ যেটো কোৱেশ্চন আছে floods occur in Assam every year আমি বাক্যটো পঢ়াৰ লগে লগে আমি কি কৰো every year এই শব্দটো নোটছত আছে চোৱা every year সো আমি গম পালো যে কি every year টো এই নোটছত আছে গতিকে ছাৰে কৈছিল ছাৰে নোটছ দিছিল কি যদি every year কোনো এটা সেন্টেন্সত বা কোনো এটা বাক্যত থাকে তেতিয়ালে সেই বাক্যটো আমাৰ কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব সো আমি বুজি পালো যে কি যেহেতু এই সেন্টেন্সত কি আছে every year আছে আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব কেনেকে কৰিম আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো আমাৰ কি আছিল ফৰ্মেশন আছিল সেই মতে আমাৰ কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশনটো কি আছিল সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস ইটিসি সেই মতে আমাৰ কি কৰিব লাগিব সো আমি কি কৰিম সাবজেক্টটো কি আছে floods গতিকে এটো কি আমাৰ থার্ড পারসন সিঙ্গুলার নাম্বার না কি হেৰি ফার্স্ট পারসন সিঙ্গুলার নাম্বার না
থার্ড পারসন প্লুরাল নাম্বার না থার্ড পারসন কি আমার সিঙ্গুলার নাম্বার সো আমার কি কৰিব লাগিব সাবজেক্টটো নিশ্চয় চাব লাগিব সাবজেক্টটো চোৱাৰ পিছতহে আমি কি কৰিম ভাৰ্বৰ লগত এছ বা ইয়েস যোগ কৰিম না নকৰিম তেতিয়াহে আমি কি কৰিম এই সাবজেক্টৰ ওপৰত মানে আমাৰ কি হ'ব ডিপেন্ড হ'ব এতিয়া চোৱা সাবজেক্টটো যেহেতু আমাৰ কি আছে ফ্লাড ইয়াত এটা কি আছে ফ্লাক্স গতিকে কি এটো প্লুরাল হয় আমাৰ থার্ড পারসন প্লুরাল গতিকে আমাৰ ইয়াত কি কৰিব নালাগে ভাৰ্বৰ লগত এছ বা ইয়েস যোগ কৰিব নালাগে আমি কি কৰিম যেনেকুৱা আছে মাত্ৰ আমি কি কৰিম ইয়াতে ব্ৰেকেটটো হে উঠাই দিম যেনেকৈ আমি কি কৰিছিলো 2 নম্বৰ এক্সামটো কৰিছিলো 2 নম্বৰ এক্সাম্পলটো কৰিছিলো সো আই অলৱেজ ভিজিট দা বেংক মাত্ৰ আমি ব্ৰেকেটটো কি কৰিছিলো উঠাই দিছিলো যেহেতু সাবজেক্টটো কি আছিল ফার্স্ট পারসন সিঙ্গুলার নাম্বার আছিল ইয়াতে সেই কাৰণে আমাৰ কি এস যোগ হোৱা নাই এস বাই এস যোগ হোৱা নাই ঠিক ইয়াতেও যেহেতু আমাৰ সাবজেক্টটো কি থার্ড পারসন সিঙ্গুলার নহয় থার্ড পারসন কি থার্ড পারসন সিঙ্গুলার নহয় থার্ড পারসন প্লুরাল হয় সাবজেক্টটো যাৰ কাৰণে এই যেটো ভার্ব আছে অকাৰ ইয়াৰ লগত এস বাই এস যোগ নহয় আমি তেতিয়ালে কেনেকৈ কৰিম ইয়াৰ নিচিনা কৰিম এই 2 নম্বৰ এক্সাম্পলৰ নিচিনা কৰিম মাত্ৰ আমি ব্ৰেকেটটো উঠাই দিম সোয়া ক্লাস occur in Assam every year হৈ গল আমাৰ এতিয়া সোয়া কি কৈছে ক্লাস occur in Assam every year so ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা আমাৰ কাৰেক্ট আনসাৰ প্ৰথমটো ভিডিও এইটো মোৰ আৰু এইটো অনলি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাকটো আমি কি কৰিছো কৰিলো কাৰেক্ট টেন্স আৰু নেক্সট ভিডিওত লৈ আহিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আশা কৰো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভিডিওটো বুজি পাইছা আৰু ভিডিওটো কেনে পালা কমেন্টত জনাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে তুমি কি কৰিব পাৰা পৰৱৰ্তী ভিডিওটো মোৰ পোৱা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা